Hello everyone, welcome back to my YouTube channel once again. সকলোকে নমস্কাৰ, মই ৰূপালী পায়েং পাটগিৰি। আজি আপোনালোকলৈ এটা নতুন ভিডিও আনিছো। বহুত দিন হল ভিডিও একেবাৰে বনোৱা হোৱাই নাই। আপোনালোকে চাব আজি আমি কি বনাম। ওকে, চাই থাকিব ভিডিও আৰু চাই পিনি জনাব কেনেকুৱা লাগে। লগতে আশা কৰিছো আপোনালোকে ভিডিও চাই নিশ্চয় ঘৰত ট্ৰাই কৰি চাব। এয়া আপোনালোকে দেখিছে মাছ ধুই আছো আৰু মাছৰ মানে কাটা ষ্টাইলটো কেনেকুৱা আপোনালোকে দেখিছে লক্ষ্য কৰিছে নিশ্চয় সৰু সৰুকে কিউব ষ্টাইলত কাটা হৈছে মাছৰ আচাৰ বনাবলৈ হলে এনেকৈ কিউব ষ্টাইলত কাটিব লাগিব সো আপোনালোকক এটুকে দেখাবলৈ গৈ আছো মই মাছৰ আচাৰ কেনেকৈ বনোৱা হয় নেক্সটত আমি মাছৰ আচাৰ বনাবৰ কাৰণে আমাক মছলা জাতীয় বস্তু কি আমি যোগাৰ কৰি ল'ব লাগিব কিমান পৰিমাণৰ সকলো আমি ৰেডি কৰি ল'ব লগা হয় আমাৰ মাছ হৈছে 2 কেজি তাৰ পৰিমাণত আমি কেনেকৈ দিব লাগিব তাৰ জুখত আমি এনেকৈ ওয়েট মেচিনত মছলাখিনি জুখি লোৱা হৈছে হেনেকৈ আমি গোটেই বস্তুখিনি জুখি লোৱাৰ পিছত তাতে মিক্স কৰিব লাগিব কেনেকৈ কি কৰা হয় তাৰ পাছৰ পৰ্যায়টো আপোনালোকক দেখাইছো ইয়াৰ পিছতে আপোনালোকক দেখাইছো আমাৰ মাছৰ আচাৰ বনোৱা জেগাডোখৰ এনেকৈ আমি ধুনীয়াকৈ সজাই লৈছো গোটেই বস্তুখিনি আৰু সাফ চিকুণকৈ কৰিলে বেছি ভাল হয় লগতে আপুনি এপ্ৰন গ্লোভছ মাস্ক তেনেকৈ পিন্ধি যদি কৰা হয় আৰু বেটাৰ হয় কাৰণ আমি অকল নিজৰ খাবৰ কাৰণে নহয় আমি বেলেগক পেকিং কৰি পিনি দিবৰ কাৰণে বনাইছো মাছখিনি এনেকৈ টুকি ৰখা হৈছে কিয়নো মাছত পানী থাকিলে ভাল নহয় আৰু মাছখিনি আকৌ এবাৰ জুখি লোৱা হৈছে কিয়নো জুখটো বহুত মেটাৰ হয় কাৰণ গোটেই বস্তুখিনি সমান পৰিমাণত দিব লগা হয় যাতে আমি নিমখ মছলা বেছি নহয় আচাৰটো ভাল হয় খাবলৈ সেই কাৰণে আমি জুখ লৈ ধুনীয়াকৈ কৰিব লগা হয় ইয়াৰ পিছতে আমি কেৰাহী ইন্ডাকশনত বহাই দিছো আৰু মাছখিনি দিছো মাছখিনি অলপ বয়েল কৰি লৈছো কিয়নো মাছত পানী থাকে পানীখিনি অলপ যাব দিছো তাৰ পিছতে আমি আপোনালোকক দেখাম কেনেকৈ কি কৰে মাছখিনি বয়েল কৰা হৈ গৈছে বহুত বেছি মাছখিনি বয়েল কৰিব নালাগে কেই মিনিট মান বয়েল কৰি পিনি হেনেকৈ বেলেগ এটা বাচনত টুকি ল'ব লাগে বহুত বেছি বয়েল কৰিলে সিজি যাব সিজি গলে মাছ আচাৰ বনাবলৈ বেয়া হৈ যাব সেই কাৰণে বহুত আস্তে আস্তে কৰিব লাগিব ইয়াৰ নেক্সট ভিডিওত আপোনালোকক কেজি মাছত কিমান পৰিমাণৰ মছলা দিব লাগে কিমান মিনিট উতলাব লাগে সকলো কম আশা কৰিছো আপোনালোকে ভিডিওটি চাই কমেন্ট কৰিব ইয়াৰ মাজতে আপোনালোকক ইম্পৰ্টেন্ট কথা এটা ক'বলৈ থাকি গৈছে আসলতে মাছৰ আচাৰ কাইট নথকা মাছেদি কৰা হয় কিন্তু কচ মাছ আমাৰ ইয়াত যেহেতু ইমান খাবলৈ ভাল নাপায় সেই কাৰণে আমি ৰৌ মাছেৰে কৰি লোৱা হৈছে ইয়াতে ৰৌ মাছ আমি লৈছো ৰৌ মাছটো অকমান কাইট আছে কাইটখিনি ধুনীয়াকৈ বাছি পেলাব পাৰিলে বহুত ভাল হয় আৰু কাইট থাকিলে অকমান প্ৰবলেম হয় তথাপিও আমি ধুনীয়াকৈ বাছি মেলি কৰিছো আপোনালোকেও হেনেকৈ চেষ্টা কৰিব আৰু ৰৌ মাছৰ টেষ্টটো বহুত ভাল হয় আচাৰৰ কাৰণে মাছখিনি টুকি লোৱাৰ পিছত আকৌ কেৰাহী গৰম কৰিছো আমি তেল দিছো ইয়াতে এই জুখত আমি দুবাৰমান তেল দিব লগা হৈছে আৰু প্ৰথমতে আমি ইয়াতে মেথি গুটি অলপ গৰম কৰি লওঁ ফুটাই লওঁ তাৰ পিছতে আমি মছলাখিনি পিছি থোৱা মছলাখিনি দিম চাব যাতে আপোনালোকে বহুত বেছি গৰম হৈ নাযায় কাৰণ গৰম হৈ গলে মছলা জ্বলি যাব আৰু জ্বলি গলে আপোনালোকে জানে কি হ'ব তিতা হ'ব আৰু চাই ল'ব তেনেকৈ ইন্ডাকশনটো অকমান কমাই ল'ব লগতে যদি গেছত বনাই অকমান মিডিয়াম ফ্লেমত লগাই ল'ব তেনেকৈ আপোনালোকৰ জুখৰ মতে তেনেকৈ কৰি ল'ব ইয়াতে নহৰু আদাখিনি পিছি থোৱা আছিলে সেইখিনি দিয়া হৈছে ইয়াৰ পিছতে মছলা আৰু হালধি তেনেকৈ ৰেড চিলি সকলো গোটেইবোৰ মানে মিক্স কৰি অকমান পানী দি পিনি মিক্স কৰি থোৱা আছিলে সেইটো ভিডিও মই কৰা নহল আই এম সৰি সেইটো এতিয়া দিম ইয়াৰ পিছতে সেইটো দিয়া হ'ব আপোনালোকে চাই থাকিব আৰু হেনেকৈ আপোনালোকে লৰাই থাকিব যাতে মছলাখিনি জ্বলি নাযায় এয়া মছলা ৰেড চিলি চেনি হালধি তেনেকৈ মিক্স কৰি থোৱা আছিলে এতিয়া দি লৈছো এইবোৰ ইয়াতে ধুনীয়াকৈ মিক্স কৰি থাকিব লাগিব মানে মিক্স হৈ যাব লাগিব ধুনীয়াকৈ ইয়াৰ কেঁচা গন্ধবোৰ নাইকিয়া হ'ব লাগিব ইয়াৰ পিছতে আমি মাছখিনি দিম দেখিছে আপোনালোকে বহুত ধুনীয়াকৈ মিক্স হৈ গৈছে একদম ৰঙা ৰঙা হৈ পৰি গৈছে এয়া নিমখ দিছো হেনেকৈ অলপ সময় লৰাই থকাৰ পিছত ধুনীয়াকৈ মছলাখিনি মিক্স হৈ গৈছে আৰু ইয়াৰ পিছতে মাছখিনি দিম অলপ ভিডিওটো স্পিড কৰি দিছো কিয়নো বহুত দীঘল হয় ভিডিওটো সেই কাৰণে অলপ আপোনালোকে কৰোতে অলপ লাহে ধীৰে কৰিব মাছখিনি দিয়াৰ পিছত আপোনালোকে ফাইনালি দেখিছে ওয়াও কিমান ভাল লাগিছে দেখি মোৰ জিভাৰ পানী পৰি গৈছে আপোনালোকৰ লাগিছে নাই ক'বচোন আচাৰ বনোৱা কামখিনি হৈ গৈছে ইয়াৰ পিছতে আমি ঠাণ্ডা হ'বলৈ দিম আৰু তাৰ পিছতে আমি সোডিয়াম বেনজয়েট আৰু ভিনেগাৰ দিম আচাৰখিনি বহুত দিন টিকি থাকিবৰ কাৰণে
আৰু ছমাহলৈকে একো বেয়া নহয় এই আচাৰখিনি ৰাখিব পাৰিব ধুনীয়াকৈ খাব পাৰিব এয়া ভিনেগাৰ দিয়া হৈছে সোডিয়াম বেঞ্জয়েট আৰু ভিনেগাৰ দিয়াৰ পিছত এই আচাৰখিনি আমি 10 দিনলৈকে ৰাখিম 10 দিনৰ পৰাহে আমি খাব পাৰিম তাৰ আগত আমি খাব নালাগে যিকোনো আচাৰ বনাওঁতে আমি সকলোবোৰ বস্তু জোখ মাখতে কৰিব লগা হয় জোখ মাখ কৰি পিনিহে দিব লগা হয় যাতে স্বাস্থ্যৰ কাৰণে হানিকাৰক নহয় আৰু আচাৰখিনি খাবলৈ সুস্বাদু হয় গোটেইবোৰ বস্তু আমি জুখি জুখি কৰা হৈছে আৰু দেখিছে আপোনালোকে দিয়াৰ পিছত অকমান পানী নিচিনা হৈ গৈছে ইয়াৰ পিছতে আমি মিক্স কৰি পিনি অকমান সময় ৰাখিম তাৰ পিছতে পেকিং কৰিম তাৰ পিছত পেকিং কৰি আমি 10 দিনলৈকে ৰাখি থম তাৰ পিছত আমি জাক দিব লগা হয় দি দিম অলপ সময় ৰখাৰ পিছত আমি এতিয়া পেকেজিং কৰিব লৈছো ইয়াতে ভৰাই লৈছো আৰু ইয়াত কেই গ্ৰাম ভৰাম তাকে জুখি লৈছো আৰু এইখিনি হোৱাৰ পিছত আমি মেচিনেদি মুখনিবোৰ বন্ধ কৰি দিয়া হ'ব আৰু একেবাৰে পিছত আমি ইয়াৰ ষ্টিকাৰবোৰ লগাম আশা কৰিছো আপোনালোক সকলোৱে মাছৰ আচাৰ কেনেকৈ বনোৱা হয় ধুনীয়াকৈ বুজি পাইছে আৰু এনেকৈ মাজে সময়ে ভিডিও দি থাকিম আৰু শেষত সকলোকে ঈশ্বৰে ভালে ৰাখক নেক্সট ভিডিও লগ পোৱাৰ আশাৰে বাই বাই